দেৰগাঁও দাধৰা বাৰেঘৰীয়াত পুনৰ বাঘৰ আতংক। বিনিদ্ৰ ৰজনী পাৰ কৰিছে গাঁৱৰ ৰাইজে। আজি কেইবাদিনো ধৰি দেৰগাঁও দাধৰা বাৰেঘৰীয়া গাঁৱত বাঘে ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে। আতংকিত ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বাঘৰ খবৰ ওলোৱাত ৰাইজ গভীৰ চিন্তাত পৰিছে। উজাগৰি নিশা অতিবাহিত কৰিব লগা হৈছে গাঁৱৰবাসী ৰাইজ। ঘটনা সম্পৰ্কে কওকচোন। কালি মানে আগদিনাখন আমাৰ খুৰাহঁতৰ ঘৰত এটা গৰু পোৱালি বাঘে মানে ভক্ষণ কৰিলে। তাৰপৰা মই ভাইটিয়ে বোলো বাঘটোনো এনেই ধৰক এটা অনুমানহে কৰি আছিলোঁ, বস্তুটোনো ক'ত আছে চাওঁ বুলি দুয়োটাই ওলাই গ'লোঁ। 11টামান বজাত আমাৰ আগফালে মানে এখন বাহৰ কাঠনি বুলি কাঠনি আছে, তাত গৈ পেলাই দুয়োটাই মানে ঘূৰি পকি ফুৰোঁতে এটা জপহানিৰ মাজৰ পৰা বস্তু এটা ওলাই লৰমা দেখিলোঁ। দেখি একদম আমি তাৰপৰা বোলো এইটোৱে বুলি কৈ পাছে পাছে গৈ আমাৰ তাৰ কাষতে এখন বাগান আছিলে, বাগানৰ মাজত বাঘটো নিশ্চয়কৈ দেখি আহিলোঁ। এটা মানে প্ৰাপ্তবয়স্ক নাহৰ ফুটুকী। কালি ৰাতি ঘটনাটো কওকচোন। ৰাতি ঘটনা তাৰপাছত আকৌ মোৰ মানে এনেই সৰু দোকান এখন আছে, তালৈ গ'লোঁ। মাকে ছোৱালীয়ে থাকে, আগফালে গৰু গোহালিত আছে, গৰু সৰু পোৱালি দুটাও আছে। তাৰপৰা আমাৰ এওঁলোকে যেনিবা ফোন কৰিছে মোলৈ যে এনেকৈ কিবা এটা খুব শব্দ কৰি আছে, গৰুবিলাকো অকণমান হেৰি কৰিছে। মই আকৌ তেতিয়া শাক দিলোঁ বোলো তোমাৰ যিয়ে নহওক তোমালোক ওলাই নাহিব। তাৰপৰা সেইটোৱে কৈছে সিহঁতি ওলাই নাহিলে, আৰু সেই সময়ত কাৰেণ্টটোও নাছিলে। তাৰপৰা দোকানৰ পৰা আহি দেখিছোঁ আমাৰ মানে মই গৰু গোহালিলোঁ, গৰু পোৱালিয়ে ঠাণ্ডা নাপাওক বুলি মানে ব্লেংকেট দি বেৰি থোৱা আছিলে। সেই গৰু মানে গোটেই ব্লেংকেটবোৰ ফালি থোৱা আছে, মানে এইবোৰ মানে হেৰিয়া মানে চকা মানে নখেৰে ফলা চিন আৰু। তাৰপৰা চবে চাই কৰি তাৰপৰা আজি ফৰেষ্টৰ আহিলে, আহি পেলাই এইটো গম পালে যে এইটো মানে বাঘৰে আহিল। আৰু তাৰপৰা আমি কালি য'ত বাঘ দিছিল তালৈ তেওঁলোকক লৈ গ'লোঁ, আৰু তাত ইতিমধ্যে বাঘৰ খোজো পাইছে। কি বিচাৰে আপোনালোকে? এইকেইদিন টোপনি ক্ষতি হৈছে সোনকালে মানে এইকেইদিন সেই আমাৰ মানে খুৰাহঁতৰ ঘৰ গৰু পোৱালিটো নিয়াৰ পৰা ধৰি আৰু কালি নিশ্চয়কৈ বাঘটো দেখাৰ পৰা এতিয়া মানে ধৰক আৰু প্ৰতিটো মুহূৰ্ততে মানে একদম শংকালৈ ঘূৰি ফুৰিবলগীয়া হৈছে। কাৰণ ক'ব নোৱাৰি নহয়, তাতে আমাৰ এইবিলাক জেগা ধৰক ইমান হেৰি নহয়, হাবি জংঘলে ভৰা। সেইকাৰণে অতি সোনকালে তাক যাতে পিঞ্জৰাবদ্ধ কৰে বা কিবা উপায় মানে ইয়াৰ পৰা যাতে তাক নিব লাগে। কৰিছে তেওঁলোকে আজি ৰাতিপুৱা প্ৰায় 9টা বজাৰ পৰা আমাৰ লগত ঘূৰি পকি এইমাত্ৰ মানে এতিয়া 11টা বজালৈকে তেওঁলোকে ঘূৰি পকি হেৰি কৰিছে, পিঞ্জৰা পাতিম বুলি আজি সিদ্ধান্ত লৈছে। ধন্যবাদ তেওঁলোকক আমাৰ ফালৰ পৰা মানে ধন্যবাদ, ইমান যে আমাক সহায় কৰিছে ইমান দিনে। আপোনাৰ বাঘৰ সন্ত্ৰাস বুলি ক'লে এনেই ভয়, তাতে আকৌ বাঘৰ। আমি আগতে আজিলৈকে মানে বাঘৰ সন্ত্ৰাসটো পোৱা নাই, কি বস্তু বাঘ কেনেকুৱা মানে কোৱাত য'ত ত'ত কোৱা শুনিছোঁ বাঘ ওলায়, কিন্তু মুখামুখি আজিলৈকে বাঘ দেখা নাই। কিন্তু মোৰ দুজন ভাতৃ, আমাৰ মানে বৰ্তাৰ ঘৰৰ এটা গৰু পোৱালি বাঘে ৰাতি লৈ গৈ আমি ইফালে সিফালে মানে নানা ধৰণৰ বাঘটোৰ কাৰণে বিভিন্ন ব্যৱস্থা, অন্য ব্যৱস্থা কি আৰু ক'ৰবাত কেনেকৈ দেখোঁ নেকি তাকে দিনৰ পৰ্যায়ত চোৱা চিতা কৰে হাবি বননীয়ে। তেনেকৈ মোৰ ভাতৃ দুজনে ঘূৰা পকা কৰি ফুটুকানিৰ মাজত বিচাৰি ফুৰোঁতে দেখিলে যে ফুটুকানিৰ তলেদি এটা নাহৰ ফুটুকী বাঘ, প্ৰকাণ্ড প্ৰাপ্তবয়স্ক। প্ৰকাণ্ড মানে নাহৰ ফুটুকীটো সাধাৰণতে বিশেষ ডাঙৰ নহয়, যিমানটো ডাঙৰ হ'ব লাগে সিমানটোৱে আৰু। স্বচক্ষুৰে তেওঁলোকে দেখি আহিলে, দেখি পেলাই আমাক অৱগত কৰিলে। তাৰপিছত সেইদিনা থাকি নেক্সট ৰাতিলৈ আকৌ যি ঘৰ বৰ্তাৰ মানে ল'ৰাকেইটাই চাইছিলেগৈ দেখিছিলে বাঘটো, সেই ঘৰ মানুহৰে আকৌ গোহালি ঘৰটো এটেক কৰিবলৈ আহিলে বাঘে, যেন কিবা প্ৰতিশোধ ল'বলৈহে আহিলে, মোক কেলৈ চাইছিলেগৈ, এই তেনেকুৱা এটা মানে প্ৰতিশোধ লৈছে যেন। গোহালি ঘৰ ব্লেংকেট দিয়া আছিলে, গোহালি ঘৰৰ ছাইডত সেই ব্লেংকেট ফালি মানে প্ৰৱেশৰ চেষ্টা কৰিছিলে ভিতৰত, গৰু পোৱালি ভিতৰত আছিলে। কিন্তু তেনেতে গৃহস্থই গম পাই সাৰ পাই, মানে খোৱাই নাই সেই সময়ত 8, 8:30মান হৈছে, মানে গৃহিণী আছিলে ঘৰত কেৱল, গৃহিণীয়ে গম পাই কিবা গৰুৱে হেম্বেলিয়ালে, চিঞৰ বাখৰ কৰিলে। পিনে হাতৰাৰ মানে যিটো শব্দ এই গঁৰালত, তেনেকুৱা শব্দ কিছুমান শুনি গৃহিণীয়ে চিঞৰ বাখৰ লগাই ওচৰ চুবুৰীয়া গোট খাই টৰ্চ মাৰি নানাফালে চালে, বাঘটো ক'তো নেদেখি সেইদিনা ৰাতি আমি যথেষ্ট আতংকত থাকিলোঁ। আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ চুবুৰীটোত কেইবাটাও ল'ৰা ছোৱালী আছোঁ সৰু, আমি ডাঙৰ মানুহো ভালেমান আছোঁ। গতিকে ৰাতি বুলি আমি ঘূৰি ফুৰা মানুহ, আমি মানে সেইদিনা উজাগৰি নিশা কটালোঁ, মানে কোনো সেইদিনা ৰাতি শুব নোৱাৰিলে মানে যোৱাকালি কথা সেইটো। তাৰপিছতে ৰাতিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ফোন কৰা হ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাৰ চুবুৰীলৈ 2 দিন আগত আহি গৈছে। তাৰপিছত আকৌ আজি ৰাতিপুৱা পালেহি, আহি তেখেতসকলে মানে গাঁওবুঢ়াসহ গাঁওবুঢ়াক মতা হ'ল, গাঁওবুঢ়া আহি এটা পিঞ্জৰা আমাৰ পতাৰ ব্যৱস্থা কৰিছে। সেইটো কাৰণে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে। আমি যথেষ্ট যিমান পাৰোঁ আমি সহায় কৰিম, ওচৰ চুবুৰীয়াই সহায় কৰিছে। তেখেতসকলক লৈ এটা পিঞ্জৰা পতাৰ আমি সিদ্ধান্ত লৈছোঁ। হয়, মানে কি ওচৰ চুবুৰীয়া আমাৰ চুকত নিছে বুলি বাকী অকণমান আঁতৰৰ মানুহকেইঘৰে যদি গুৰুত্ব নিদিয়ে তেনেকৈ হ'লে নহ'ব। সেইকাৰণে সকলো ৰাইজ ওলাই আহিব লাগিব একগোট হৈ। যিহেতু পিঞ্জৰাটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ কম, 3জন বা 4জন, সেই 3-4জনে এই যিটো পিঞ্জৰা
মানে এটা বৃহৎ আকাৰৰ পিঞ্জৰা সেইটো দাঙি আনিব নোৱাৰে। সেইকাৰণে আমাক কৈছে যে আপোনালোকৰ ৰাইজৰ সহায় লাগিব। আমি এতিয়া ৰাইজৰ ওচৰ চুবুৰীয়া সহায় বিচাৰিছোঁ যাতে তেখেতসকলো ওলাই আহক। কাইলৈ তেখেতসকলৰ ঘৰতো যাতে এনেকুৱা বিপদ নহওক। আমাৰ যেনেকৈ এতিয়া বিপদ হৈছে, আমাৰ দুজন বৰ্তা ঘৰ ইতিমধ্যে বাঘে আতংক সৃষ্টি কৰিছে। এঘৰৰ পৰা পোৱালি লৈ গ'ল, এঘৰত সোমাবলৈ চেষ্টা কৰিছিলে যদিও গোহালিটো অলপ হেৰি কাৰণে মজবুত কাৰণে সোমাব নোৱাৰিলে। তথাপিতো এই ৰাইজ ওলাই আহক যাতে আমি পিঞ্জৰাটো আনি স্থাপন কৰিব পাৰোঁ আৰু বাঘটো যাতে কৰায়ত্ব কৰিব পাৰোঁ। গোলাঘাটৰ পৰা পল্লৱিতা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।